জয় রাম জয় হরি আহান আজি দুপৰ বেলা এৰা সমষ্টি সাগৰ সমষ্টি আপোনাৰ আমাক বোলে ভকত বৈষ্ণৱ মানি এই দুপৰ বেলা এৰা সমষ্টিৰ একাষাৰ প্ৰভু বৈকুণ্ঠৰ শাস্ত্ৰভাগে একাধ্যায় পাঠ আৰু শ্ৰৱণ কৰাৰ মানস কৰি এৰা সমষ্টিৰ মতে এটি গোৱাৰ ধৰ্মৰ ফলাৱন্তী গন্ধপুষ্প সমন্বিত অৰ্পণ কৰি দি এভাগী মহাপুৰুষে অমৃতময় ব্যৱস্থাৰ কাৰণে ভগৱন্তৰ চন্দ্ৰৰ এভাগী সেৱা অৰ্পণ কৰিছে। এৰা সমষ্টৰ কল্যাণৰ হকে ভকত বৈষ্ণৱেও এভাগী মহাপুৰুষে বাণী ভগৱন্তৰ চৰণলৈ বুলি অৰ্পণ কৰা হওক। হে ৰাম ভক্ত ঈশ্বৰ হৰি মতে পুজি ভূতাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্তমূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন ৰাম বুলি শুদ্ধ কৰা মন ভাল তেনেকৈ মানসৰে হওক সমস্ত ভগৱন্তৰ চৰণলৈ বুলি এভাগে সেৱা গাইছে বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হ'ব হৰি কৰিব মায়া মানে যেন আপোনাৰ মহিমা আপুনি বেগত হৰি জীৱক কৰা পৰিত্ৰাণ তোমাৰ মায়েৰ হৰি কপটকনক ধৰি মুহি আছে আমাক সমলি গুচাই কমাই স্বামী তোমাৰ চৰণে ভজি জয় জয় বুলি ভজি জয় জয় হে কৃষ্ণ
অন্তৰ্যামী ভগৱন্ত জানি আছে বোলে কামনাপূৰ্বক লিখিছোঁ। হৰি ৰাম হৰি শংকৰ গুৰু হৰি ৰাম হৰি জয় গুৰু শংকৰ গুণাকৰ তাকাৰি নাহিকে উপাং তোহাৰি শৰণেৰে নুহত কোটি বাৰে কৰো নাম তোহাৰি শৰণেৰে নুহত কোটি বাৰে কৰো নাম ৰাম ৰাম। প্ৰথম দ্বিতীয় স্কন্ধে শৰণ দুটয় তৃতীয় চতুৰ্থে জাৰ হুৱে উৰুদয় নাভি দেখে পঞ্চম ষষ্ঠে বৈক্ষস্থল সপ্তময় অষ্টমে কৰ কমল যুগল কণ্ঠ দেখে নৱম তুণ্ড একাদশে ললাট দ্বাদশে ভৈলা মুণ্ড হেন ভাগৱতৰ মূৰ্তি মনোহৰ তমালহ দিশ বৰ্ণ চামকলে কৃষ্ণ প্ৰভু এইফালে আমাৰ ফালৰ পৰা হাত আপোনালোক কৰিছিলোঁ এই ভাগে ভাগৰ পৰিচয় দিছে অকণমান সন্মুখে অকণমান হেৰি কৰি দিছোঁ ল'ৰা ছোৱালী বুজিব ভাগৰ পৰিচয় লাগে আচলতে প্ৰথম দ্বিতীয় স্কন্ধ শৰণৰ ভিতৰত হয় হ'ব বাৰু কথাকেইটা অকণমান আগবাঢ়ি এই সন্মুখে অকণমান কৰি দিয়ে বুজি কি কৈছোঁ। আচলতে ভাগৱত শাস্ত্ৰভাগ এনে এটা ধৰণৰ শাস্ত্ৰ যিভাগ শাস্ত্ৰত আপুনি বিশ্ব ব্ৰহ্মাণ্ডত যি আছে বুজি পাইছে বিশ্ব ব্ৰহ্মাণ্ডত যি আছে সেয়া আপোনাৰ মোৰ শৰীৰত আছে। বিশ্ব ব্ৰহ্মাণ্ডত যি আছে সেয়া আপোনাৰ মোৰ শৰীৰত আছে আৰু আপোনাৰ মোৰ শৰীৰত যি আছে সেয়া ভাগৱতত আছে ভাগৱতত আছে। গতিকে কথাষাৰ এনেকুৱা ধৰণৰ ভাগৱত ভাগ এভাগ এটা শৰীৰৰ লগত বুজাইছে আপোনাৰ মোৰ শৰীৰটো যেনেকুৱা ভাগত ভাগ তেনেকুৱা। গতিকে প্ৰথমৰ পৰা বুজাই গৈছে প্ৰথমৰ পৰা চৰণৰ দুটাই প্ৰথম আমাৰ চৰণৰ পৰা একদম মস্তিষ্কলৈকে মাথালৈকে ইয়াত খাপ খাপকৈ দি গৈ আছে। গতিকে ভাগত ভাগত তেনেকৈ আপুনি পাই গৈ থাকিব কোন ডোখৰত কি আছে কি নাই। আপোনাৰ দেহটোৰ সম্পূৰ্ণ মানে পৰিচয় পাব। আপোনাৰ মোৰ দেহটো নালাগে মানে ব্ৰহ্ম যাক কৈছে আত্মা আত্মাৰ পৰিচয় পাব। ব্যক্তিগতভাৱে আমুক তামুক আপোনাৰ মোৰ এই নামবোৰৰ কথা কোৱা নাই। ব্যক্তিগতভাৱে মই যিটো নাম আছে মোৰ নামটোৰ দেহটোৰ কথা কোৱা নাই। ইয়াত এইটো দেহৰ কথা কৈছে আত্মাৰ কথা কৈছে। আত্মাৰ পৰিচয় পাব। সেই আত্মাৰ সোমাই থকা এটা এডোখৰ জেগা আছে। সেই আত্মা ক'ত সোমাই আছে আপোনাৰ মোৰ শৰীৰত সোমাই আছে এডোখৰ জেগা আছে। সেই আত্মা সোমাই থকা জেগাডোখৰৰ ৰূপটোৰ কথা কৈছে যে প্ৰথমৰ পৰা চৰণৰ পৰা মস্তিষ্কলৈকে কি কি আছে ক'ত কি পায় কোনডোখৰে কেনেকুৱা কি কৰিব বিচাৰে নকৰে কৰে এনেকৈ ধৰণৰ বুজাইছে যে ভাগত ভাগ এভাগ এটা দেশৰ লগত তুলনা কৰিছে দেশৰ লগত। গতিকে আমি প্ৰথমৰ পৰা সকলোখিনি নিজৰ বুলি ভাবি লৈ বুজিব লাগিব। কিন্তু যে আনৰ কিবা এটা বুলি ভাবি বুজিলে লাভ নাই। গতিকে বুজাইছে নিজৰ দেহা নিজৰ বুজাইছে। গতিকে আপোনাৰ চৰণৰ পৰা ক'লে যে প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয় তৃতীয় চতুৰ্থে হৈ যাৰ উৰুদয় চৰণৰ পৰা উৰু পালেহি এনেকৈ বুজাইছেনে। নাভি দেখে পঞ্চমে ষষ্ঠকে বক্ষস্থল নাভি দেখে পঞ্চমত নাভি পাব ষষ্ঠকে বক্ষস্থল এনেকৈ বুজাইছে। সপ্তমে অষ্টমে কৰ কমল যুগল সপ্তমে অষ্টমে কৰ হাতৰ কৰ কমল যুগল কণ্ঠ দেখে নৱমে দশমে যাৰ তুণ্ড মানে মুখমণ্ডল তুণ্ড একাদশে ললাটৰ দ্বাদশে ভৈলা মণ্ডল। গতিকে ইয়াত 12টা স্কন্ধ আছে 12টা ভাগত আমাৰ দেহটো ভাগ কৰি বুজাইছে। গতিকে আপুনি মই এভাগ ভাগৱত এতিয়া মহাভাগৱত কাক কয় মহাভাগৱত ক'ত পায় শুনাটো আপুনি শুনি দিব নোৱাৰে মোৰ কাৰণে মই আপোনাৰ কাৰণে শুনি দিব নোৱাৰোঁ। শুনা কাৰ্যটো নিজৰ কীৰ্তন জগতৰ আয়ু
একখন মাত্ৰ যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বেথা। কৃষ্ণতে অৰ্পিয়াই আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলো মনত। এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত, শ্ৰৱণ মাত্ৰকে যেন সংকৃত কৃত। জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ, আৱে কহিও মহাভাগৱত শাস্ত্ৰ। কৃষ্ণ কথা ইটো অমিতটো কৰি স্বাদ, শুনো সুত সুখ পৰীক্ষিতৰ সংবাদ। যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, সখা গৰা পৃথিৱী জিনিলা একেৰথে। জম্বুদ্বীপ পতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেহেতে জিলা শৰীৰ। ভিত্ৰ যেন খাতে পৃথিৱীৰ ৰাজা যত, কৃষ্ণত ভকত তেন্তে মহাভাগৱত। হৰিস্মৰি যিমতে কৰিলা তনু ত্যাগ, কহিও তাহা নজন্ম সুত মহাভাগ। এ ৰাম বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুয়ো কথা কৰে পাতকৰ খণ্ডছেদ। এতেকে শুনিবো আমি ভকত চৰিত্ৰ, এহি ক্ষেত্ৰৰিবে বেৱে দূৰ ঘূৰ কলিত। দেৱৰো দুৰ্লভ হুকমুনি মহাভাগ, কিমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ। বৈকুণ্ঠৰ শাস্ত্ৰ ইটো বেদান্তৰ তত্ত্ব, সাত দিনে কৈলে সিটো মহাভাগৱত। কিহেতু ৰাজা কয় আখি খাইলে কেতককে, পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে। বৈষ্ণৱৰ বৃত্তান্ত শুনিবেই সামাত্ৰ, বৈষ্ণৱৰ বৃত্তা পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে। বৈষ্ণৱৰ বৃত্তান্ত শুনিবেই ছায়াছে, কহিও কহুতান কথা শুনো পাছে। হে ৰাম খেন শুনি সুতে বিনাব, জৈসন গগন বিয়াপি। এই দীঘৰিকাৰডালে কি বুজালে? ইখ বুজাইছেনে? দীঘৰিকাৰডালে বুজালে ইখ। এই ইখ স্বৰূপ, স্বৰূপ মানে বুজি পাইছে নহয়? স্বৰূপ মানে ৰূপ, স্বৰূপ মানে ৰূপ, যিকোনো এটা ৰূপ লোৱা নহয়। ইখ স্বৰূপে দীঘৰিকাৰডালে, দীঘৰি মানে ইখ, আৰু ইখ স্বৰূপ লৈ ৰূপ লৈ কি সোমাই আছে আপোনাৰ মতে? আছে কিবা এটা যে ভুল কৰিছে বুলি কৈছিল, কি ভুল কৰিছে? ইখ স্বৰূপ লৈ বোলে হৰি, ডাইৰেক্ট লিখি দিছে শংকৰ মহাপুৰুষে, একেবাৰে মুকলিকে লিখি দিছে। কি বুলি লিখিছে? ইখ স্বৰূপে হৰি, সৰ্ব ঘটে বৈ থকা, সকলো ঘটক তোমাক মোক এটা এটা ঘটি বুলি বুজাইছে। ঘটি যেনেকৈ আমি পানীখিনি ভৰাই দিছোঁ, সম্পূৰ্ণ হৈ পৰিছে, তেনেকৈ আপোনাৰ মোৰ দেহত সৰ্ব ঘটে বৈ থকা, সকলো ঘটকে বৈ আছে। ইখ স্বৰূপে হৰি, সৰ্ব ঘটে বৈ থকা। যেনেকৈ, যেনেকৈ বোলে কেনেকৈ, এটা উদাহৰণ দিছে। যেনেকৈ জয়সনত গগন বিয়পি, যেনেকৈ গগন বিয়পিছে। গগন মানে কি? গগন মানে আকাশ, আকাশ বিয়পি আছে, আকাশ বিয়পি আছে। আকাশ আমি দেখাই নাই, আমি যি দেখিছোঁ সেয়া কোনো নীলা, একো দেখাই নাই, নহয়নে? তেনেকুৱা আকাশলৈকে বিয়পি গৈ আছে। কি গৈ আছে? মধ্যৰ পৰা, মাটিৰ পৰা আকাশ চুইছে। কিহে চুইছে? আকাশলৈকে কি বিয়পি গৈ আছে আপোনালোকে জানে? কওকচোন, কি বিয়পি আছে আকাশলৈকে? বুজি নাই পোৱা ন? আকাশলৈকে কি বিয়পি আছে? বতাহ, বতাহ, বতাহে মধ্যৰ পৰা আকাশ চুই আছে, বুজিছানে? তেনেধৰণে জয়সন গগন বিয়পি, যেনেকৈ আকাশ বিয়পি বৈ আছে, গগন বিয়পি যি বৈ আছে, সেয়াই আপোনাৰ মোৰ দেহত হৰি ৰূপ লৈ, হৰি মানে ভগৱন্তৰ ৰূপ লৈ বৈ আছে। কাৰ দ্বাৰাই? ৰকাৰডালৰ দ্বাৰাই ৰমণ কৰি গৈছে। কি এতিয়া? ইখ স্বৰূপ লৈ, উশাহ স্বৰূপ লৈ ভগৱন্ত আপোনাৰ মোৰ দেহত বৈ আছে। আপোনাৰ মোৰ দেহত ভগৱন্ত উশাহ স্বৰূপ লৈ কেনেকৈ সোমাই আছে? নাসিকাৰ ৰূপে,
আপুনি মই অকণমান সময় যদি উশাহ নলকে থাকি চব পাৰিব, ভগৱন্তবিহীন হৈ আপুনি অকণমান সময় থাকি চব পাৰে যদি নোৱাৰে। গতিকে সেই ভগৱন্তক আমাক বুজাইছে কি আমি ভগৱন্তক ক'ত পাওঁ বোলে আকাশত লগত যি বিলীন হৈ লগ লাগি আছে সেয়াই হৈছে ভগৱন্ত। আমাক বুজাই দিছে যে উশাহ মানে বতাহ, বতাহেই ভগৱন্ত। আমি ভগৱন্তক বতাহ স্বৰূপে আমি পান কৰি আমাৰ এই শৰীৰটোক জীয়াই ৰাখিছোঁ। গতিকে শ্ৰী শব্দৰ আমি এনেকৈ অকণমান বিশ্লেষণ পাইছোঁ। গতিকে কৰি কৈছিলে যে এতিয়া আমি ভগৱন্তৰ কথাবোৰ শুনো, তোমাৰ মুখেৰে শুনো, তুমি কোৱা। সেইবুলি ভগৱন্তৰ কথাবোৰ শুনিবলৈ সুতক মুখেৰে শুনিবলৈ সুতক কোৱা বুলি কৈছিলে। আৰু সুতে যেতিয়া ক'বলৈ আৰম্ভ কৰিছিলে, ইমান দেৰি সুতে ভগৱন্তৰ কথা কোৱাই নাই, যেতিয়া ক'বলৈ আৰম্ভ কৰিছিলে সুতে, এই প্ৰথম এইডোখৰ পৰা সুতে ভগৱন্তৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। আৰু ভগৱন্তৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰোঁতেই প্ৰথম সুতে কি বুলি কৈছে, হেন শুনি সুতে বিনাবন্ত অৱনতে আমি হেন আপুনা আছিল মনত। সেই কথাকেইটা শুনাৰ পিছত তোমাৰ মুখেৰে আমি শুনো, তুমি কোৱা, কেনেকৈনো পৰীক্ষিত পৰিত্ৰাণ পালে, কেনেকৈনো ভগৱন্তৰ কথা শুনি তেওঁ পৰিত্ৰাণ পালে, ইত্যাদি ইত্যাদি কথাবোৰ তেওঁ শুনিবলৈ বিচাৰিছিলে। আৰু ক'বলৈ যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া সুতে প্ৰথম কৈছে, আমি হেন আপুনি নাছিল মনত। মই কুলহীন, আকুলীন মানে মই মোৰ জন্ম বা মই কেনেকুৱা কোন পুত্ৰৰ কোন কুলৰ এইবোৰ একো যে মই একোৱেই নাছিলোঁ তেনেকুৱা লাগিছিলে। মোক আঁতৰত বহিবলৈ দিছিলে, মই ওচৰলৈ আহিবই পৰা নাছিলোঁ। তেনেকুৱা এজনে যে ভগৱন্তৰ কথাবোৰ যে ক'বলৈ পাইছোঁ, গতিকে আপোনালোকে মোক যে ইমানখিনি যে মান্যতা দিছে, গতিকে মই ভগৱন্তৰ ওচৰত ধন্যবাদ এইবুলি কৈ পেলানি তেওঁ কৈছে, তোমাষাৰৰ প্ৰশ্নে হয়তো আজি কি পবিত্ৰ, তুমি যে মোক ভগৱন্তৰ কথাবোৰ ক'বলৈ ক'লা, গতিকে আমি আজি পবিত্ৰ হৈ গ'ল। ভগৱন্তৰ কথাবোৰ ক'বলৈ পাই মই পবিত্ৰ হৈ গ'ল বুলি নিজকে ভাবিছে। শুনা যেন জানো কওঁ কৃষ্ণৰ চৰিত্ৰ, মই যিমানখিনি জানো মই সিমান ক'ব পাৰিম। গতিকে মই যিমান জানো সিমান কম, কৃষ্ণৰ চৰিত্ৰবোৰ কম, তোমালোকে শুনা। এই বুলি কৈ পেলানি কৈছে কি, ভাৱশেষৰ কথা কোনে কহিবে স্বৰূপে, যেন পক্ষী উৰয় পাখাৰ নয়নৰূপে, সেইমতে যত মানে লয় মোৰ মতি, বনাব কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি। গতিকে কৈছে সৱশেষৰ কথা কোনে কহিবে স্বৰূপে, গোটেই সম্পূৰ্ণ কথাখিনি কোনে কাৰ ক'বলৈ স্বৰূপ আছে, কোনে ক'ব পাৰে, কোনেও নোৱাৰে। কিন্তু যিমানকণ জানো সিমানকণে কম, কাৰণ কেলৈ মই যিমানখিনি উৰিব পাৰোঁ সিমানখিনি মই ওপৰলৈ উৰিব পাৰিম। পক্ষীৰ লগত এক তুলনা দিছে যে যাৰ যেন পক্ষী উৰয় পাখাৰ নৰূপে, পাখীখিলা যিমান ডাঙৰ সিমান ওপৰলৈ উৰিব পাৰিব, পাখি যিমান সৰু সিমানেই তলতে থাকিব লাগিব। ওপৰত বহুত বেছি হাৱাৰ কাৰেণ্টটো মানে স্পীডটো বেছি, গতিকে পাখীৰ জোৰ লাগে, তাকে ওপৰলৈ যাব লাগিব। গতিকে মোৰ যিমানখিনি জোৰ আছে মই সিমানে ভগৱন্তৰ কথা ক'বলৈ পাৰিম। গতিকে সেই বুলি কৈছে, আৰু সেইমতে যত মানে লয় মোৰ মতি, বনাব কৃষ্ণৰ লীলা তোমাতো সম্পত্তি। গতিকে মই যিমানখিনি ক'ব পাৰোঁ ক'ম, আৰু মোৰ কথাখিনি কোনে কোনে মানি লৈ শুনিবা। এই বুলি কৈ প্ৰথম ভাগৱতৰ কথা এতিয়া ক'ব। এই প্ৰথম কথাষাৰ বৰ ডাঙৰ, আপোনালোকে বিশ্লেষণ কৰিবচোন, চাবচোন। প্ৰথম ভাগৱতৰ কথা সুতে ক'ব কি বুলি, এবাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা কবখানি, কৃষ্ণ চৰিত্ৰত মোৰ মহালা ভয়াছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। ভাগৱতৰ প্ৰথম কথা সুতে কৈছে, ভাগৱতৰ প্ৰথম কথা আগৰ কথাখিনি গুচি গ'লগৈ। এতিয়া এই দুজনে কি কৰে জানেনে, এই গুচি যোৱা ব্যক্তিজনৰ দ্বিতীয় ব্যক্তিজন, যিজন দ্বিতীয় ব্যক্তি গুচি গ'লগৈ, সেই গুচি যোৱা ব্যক্তিজনৰ কথা পাতিবলৈ লাগি যায়। কোনোবা এজনে ক'ব কি বুলি, মই অথনিৰ পৰা শুনি থাকিলোহে, তাৰে এজনে ক'ব, কোনোবা এজনে যিজন দ্বিতীয় ব্যক্তি গুচি গ'লগৈ সেই গুচি যোৱাজনৰ কথা ক'ব কি, মই অথনিৰ পৰা শুনি থাকিলোঁ, তেওঁলোকৰ কথাবোৰ চব মিছা, চব এনেকুৱা, তেওঁ এনেকুৱাই, তেওঁ তেনেকুৱাই, তেওঁ আকৌ ক'বলৈ আহিছে, তেওঁ মোক ক'বলৈ আহিছে, এনেকুৱাকৈ লগে লগে ইজন ব্যক্তিৰ কথা ক'বলৈ লাগি যায়। বুজিছে, যেতিয়া গুচি যোৱা তৃতীয় ব্যক্তিজনৰ কথা যেতিয়া দ্বিতীয় ব্যক্তিজনে কয়, তেতিয়া প্ৰথম ব্যক্তিজনে কি কৰে জানেনে, শুনি বা ভগৱন্তৰ কথাবোৰ জানি। বুজিছেনে, এতিয়া আমাৰ মনটো যে মলিন হ'ল তাৰ আমি প্ৰমাণ পালোঁ কেনেকৈ, আগৰ কথা পালোঁ নহয়নে। কিন্তু অলপমান আগত আমি কৈছিলোঁ যে যেতিয়া উদ্ধৱে বৈকুণ্ঠ প্ৰয়াণৰ সময়ত কৃষ্ণক যেতিয়া উদ্ধৱে সুধিছিলে যে তোমাক ক'ত পাম, কিন্তু আমাৰ কিছুমান প্ৰমাণ আছে, বাস্তৱ প্ৰমাণ আছে, আপোনালোকে চাব, কিছুমান আমি বাস্তৱ প্ৰমাণ আছে। কি আছে, লেতেৰা ঠাইত ভগৱন্ত থাকে নে নাথাকে। মলিন মানে লেতেৰা নহয় জানো, মলিন মানে উখল থকা মানে লেতেৰা নহয় জানো। মলিন জেগাত ভগৱন্ত থাকে নে নাথাকে। ভগৱন্ত ক'ত থাকে বোলে, ভগৱন্তৰ